নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ব্ৰেকিং নিউজ কিয়নো ৰাজ্যৰ শিক্ষা বিভাগত দিয়া হ'ব বৃহৎ নিযুক্তি আৰু লৈছে কেবিনেটে আজি ৰাজ্যিক কেবিনেটে লৈছে এটা ডাঙৰ সিদ্ধান্ত মে মাহৰ ভিতৰতে সম্পন্ন হ'ব নিযুক্তি প্ৰক্ৰিয়া আমি এই মুহূৰ্তত এই সন্দৰ্ভত লৈ আহিছো খবৰ শিক্ষা বিভাগত প্ৰদান কৰা হ'ব বৃহৎ নিযুক্তি এটা ডাঙৰ খবৰ ৰাজ্যৰ নিবনুৱা যুৱক যুৱতী সকলৰ বাবে মে মাহৰ ভিতৰতে সম্পন্ন হ'ব নিযুক্তি প্ৰক্ৰিয়া 743টা সহকাৰী পদৰ অধ্যাপক পদৰ নিযুক্তিৰ অনুমোদন 1500টা পদত নিযুক্তিৰ অনুমোদন ৰাজ্য চৰকাৰৰ 743টা সহকাৰী অধ্যাপক পদৰ নিযুক্তিত অনুমোদন কলেজৰ চতুৰ্থ বৰ্গৰ 524টা পদত দিয়া হ'ব নিযুক্তি আৰু তৃতীয় বৰ্গত 233টা পদত নিযুক্তি দিয়া হ'ব ৰাজ্যিক কেবিনেটত লোৱা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত মন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য আমাৰ হাতত আছে সেই মন্তব্য শুনাম কিন্তু ইয়াৰ পূৰ্বে জনাব বিচাৰিছো ৰাজ্যিক কেবিনেটত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় তাৰ ভিতৰত গ্ৰহণ কৰা এটা অন্যতম গুৰুত্বপূৰ্ণ সিদ্ধান্তই ৰাজ্যখনৰ নিবনুৱা যুৱক যুৱতী সকলৰ মুখত হাঁহি বিৰিঙাইছে বুলি ক'ব লাগিব সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্য চৰকাৰৰ ফালৰ পৰা মন্ত্ৰীয়ে ইতিমধ্যে জনাইছে যে ৰাজ্য চৰকাৰৰ যি কেবিনেট বৈঠক অনুষ্ঠিত হয় সেই কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৰাজ্যখনৰ কল্যাণ সাধনৰ উদ্দেশ্যে বিভিন্ন ক্ষেত্ৰৰ আৰু আজিও লোৱা হৈছে কেইবাটাও সিদ্ধান্ত আটাইতকৈ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যিটো দিশে এখন সমাজৰ উত্তৰণৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে সেই বিভাগটোৱে হৈছে শিক্ষা বিভাগ আৰু শিক্ষাই যেতিয়া মানৱ সমাজৰ উত্তৰণত সহায় কৰে এই বিভাগটোতে এতিয়া মে মাহৰ ভিতৰতে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিব অৰ্থাৎ শিক্ষা বিভাগত দিয়া হ'ব বৃহৎ নিযুক্তি শিক্ষা বিভাগত দিয়া হ'ব বৃহৎ নিযুক্তি মন্ত্ৰী কেশৱ মহন্ত আছিল উপস্থিত আছিল মন্ত্ৰী যোগেন মোহনো উপস্থিত আছিল আজিৰ কেবিনেট বৈঠকৰ অন্তত যি সংবাদমেল সম্বোধন তেওঁলোকে কৰিছিল তাৰ পাছতে এটা তাতে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ তেওঁলোকে সংবাদ মাধ্যমৰ জৰিয়তে এনেধৰণে সাংবাদিকসকলক সম্বোধন কৰি বা সংবাদমেল সম্বোধন কৰি এনেধৰণে তেওঁলোকে মন্তব্য ৰাখিছে লোৱা হৈছে কি সিদ্ধান্ত এই সন্দৰ্ভত আমি সবিশেষ জনাম কিন্তু তাৰ মাজতে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা বিভাগত বৃহৎ নিযুক্তি প্ৰদান কৰা হ'ব খুব সোনকালে শীঘ্ৰেই আৰু মে মাহৰ ভিতৰতে সম্পন্ন হ'ব নিযুক্তি প্ৰক্ৰিয়া ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু লগতে 1500টা পদত নিযুক্তিৰ অনুমোদন জনাইছে 743টা সহকাৰী অধ্যাপক পদৰ নিযুক্তিত অনুমোদন কলেজৰ চতুৰ্থ বৰ্গৰ 524টা পদত নিযুক্তি দিয়া হ'ব তৃতীয় বৰ্গত 233টা পদত নিযুক্তি দিয়া হ'ব এই মুহূৰ্তত মন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য আগবঢ়াইছো কলেজত আজিকালি আপোনালোকে গম পায় যে প্ৰথম আমাৰ যিসকল বিশেষকৈ অধ্যাপক অধ্যাপিকাৰ নিযুক্তি হয় সেইটো প্ৰথম ষ্টেপটো হৈছে এচিষ্টেণ্ট প্ৰফেচাৰ গতিকে এচিষ্টেণ্ট প্ৰফেচাৰ 743টা পোষ্ট আজি চেংচন কৰা হৈছে আৰু মে মাহৰ আগতে এই আটাইখিনি নিযুক্তি সম্পূৰ্ণ কৰিবলৈ শিক্ষা বিভাগক দায়িত্ব দিয়া হৈছে 743টা এচিষ্টেণ্ট প্ৰফেচাৰ পোষ্ট কলেজত বহু পোষ্ট খালিও আছিল বহু পোষ্ট ক্ৰিয়েচনৰ কাৰণে কৈ আছিল গতিকে 743টা পোষ্ট আজি এচিষ্টেণ্ট প্ৰফেচাৰ লোৱা হৈছে আৰু আমাৰ থাৰ্ড গ্ৰেডৰ কলেজৰ 233টা পোষ্ট লোৱা হৈছে তাৰ পিছত ফৰ্থ গ্ৰেডৰ কাৰণে ফৰ্থ গ্ৰেডত চাওক আপোনাৰ অকল ফৰ্থ গ্ৰেড মানে পিয়ন চকীদাৰ নহয় এই বিএআৰ লাইব্ৰেৰী বিএআৰ অন্যান্য টেকনিক্যাল পোষ্টও আছে অলপ গতিকে 524 জন লোৱা হৈছে তৃতীয় বৰ্গ 233 এচিষ্টেণ্ট প্ৰফেচাৰ 743 আৰু ফৰ্থ গ্ৰেড 524 এই পোষ্ট চেংচন দিয়া হৈছে আৰু শিক্ষা বিভাগক দায়িত্ব দিয়া হৈছে যে তেখেতসকলে মে মাহৰ আগত এই আটাইখিনি পোষ্ট তেখেতসকলে সম্পূৰ্ণ কৰিব লাগিব নিযুক্তি দি সম্পূৰ্ণ কৰিব লাগিব কলেজত আজিকালি আপোনালোকে গম পায় যে প্ৰথম
আছিল মন্ত্ৰী কেশৱ মহন্তৰ এটা গুৰুত্বপূৰ্ণ মন্তব্য আৰু এই মন্তব্যত তেওঁ কৈছে যে ৰাজ্যৰ কলেজসমূহত এতিয়া তেওঁলোকে 1500 চাকৰিৰ বাবে অনুমোদন জনাইছে সহকাৰী অধ্যাপকৰ পৰা তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীলৈকে দিয়া হ'ব নিযুক্তি প্ৰদান ৰাজ্যৰ কেবিনেটে লৈছে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে আৰু এই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ভিতৰত যি 743টা সহকাৰী অধ্যাপক পদৰ নিযুক্তিৰ অনুমোদন কলেজৰ চতুৰ্থ বৰ্গৰ 524টা পদৰ তৃতীয় বৰ্গৰ 233টা পদৰ যি নিযুক্তিৰ সন্দৰ্ভত তেওঁলোকে যি অনুমোদন জনাইছে সেই খবৰটিয়ে সকলোকে বিশেষকৈ ৰাজ্যৰ যিসকল নিবনুৱা যুৱক যুৱতী আৰু তেওঁ যিসকলে এই পদকেইটাৰ বাবে উপযোগী তেওঁলোকৰ মনত যেহেতু আনন্দ হৈছে এতিয়া উৎফুল্লিত হৈ পৰিছে তেওঁলোকে কিয়নো শিক্ষা বিভাগত এতিয়া অচিৰেই শীঘ্ৰেই দিয়া হ'ব বৃহৎ নিযুক্তি মে মাহৰ ভিতৰত সম্পন্ন হ'ব নিযুক্তি প্ৰক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে লৈছে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু এই সিদ্ধান্তসমূহৰ ভিতৰত আজিৰ কেবিনেটে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া হৈছে ৰাজ্যৰ মহাবিদ্যালয়সমূহত 1500টা পদত নিযুক্তিৰ অনুমোদন ৰাজ্য চৰকাৰৰ এই মুহূৰ্তত মন্তব্য আছে আকৌ এবাৰ শুনাম সেই মন্তব্য কলেজত আজিকালি আপোনালোকে গম পায় যে প্ৰথম আমাৰ যিসকল বিশেষকৈ অধ্যাপক অধ্যাপিকাৰ নিযুক্তি হয় সেইটো প্ৰথম ষ্টেপটো হৈছে এচিষ্টেণ্ট প্ৰফেচাৰ গতিকে এচিষ্টেণ্ট প্ৰফেচাৰ 743টা পোষ্ট আজি চেংচন কৰা হৈছে আৰু মে মাহৰ আগতে এই আটাইখিনি নিযুক্তি সম্পূৰ্ণ কৰিবলৈ শিক্ষা বিভাগক দায়িত্ব দিয়া হৈছে 743টা এচিষ্টেণ্ট প্ৰফেচাৰ পোষ্ট কলেজত বহু পোষ্ট খালিও আছিল বহু পোষ্ট কেক্সটৰ কাৰণে কৈ আছিল গতিকে 743টা পোষ্ট আজি এচিষ্টেণ্ট প্ৰফেচাৰ লোৱা হৈছে আৰু আমাৰ থাৰ্ড গ্ৰেডৰ কলেজৰ 233টা পোষ্ট লোৱা হৈছে তাৰ পিছত ফৰ্থ গ্ৰেডৰ কাৰণে ফৰ্থ গ্ৰেডত চাওক আপোনাৰ অকল ফৰ্থ গ্ৰেড মানে পিয়ন চকীদাৰ নহয় এই বিএআৰ লাইব্ৰেৰী বিএআৰ অন্যান্য টেকনিক্যাল পোষ্টও আছে অলপ গতিকে 524 জন লোৱা হৈছে তৃতীয় বৰ্গ 233 এচিষ্টেণ্ট প্ৰফেচাৰ 743 আৰু ফৰ্থ গ্ৰেড 524 এই পোষ্ট চেংচন দিয়া হৈছে আৰু শিক্ষা বিভাগক দায়িত্ব দিয়া হৈছে যে তেখেতসকলে মে মাহৰ আগত এই আটাইখিনি পোষ্ট তেখেতসকলে সম্পূৰ্ণ কৰিব লাগিব নিযুক্তি দি সম্পূৰ্ণ কৰিব লাগিব কলেজত আজিকালি আপোনালোকে গম পায় যে প্ৰথম আমাৰ যিসকল বিশেষকৈ অধ্যাপক অধ্যাপিকাৰ নিযুক্তি হয় সেইটো প্ৰথম ষ্টেপটো হৈছে এচিষ্টেণ্ট প্ৰফেচাৰ গতিকে এচিষ্টেণ্ট প্ৰফেচাৰ 743টা পোষ্ট আজি চেংচন কৰা হৈছে আৰু মে মাহৰ আগতে এই আটাইখিনি নিযুক্তি সম্পূৰ্ণ কৰিবলৈ শিক্ষা বিভাগক দায়িত্ব দিয়া হৈছে 743টা এচিষ্টেণ্ট প্ৰফেচাৰ পোষ্ট কলেজত বহু পোষ্ট খালিও আছিল বহু পোষ্ট কেক্সটৰ কাৰণে কৈ আছিল গতিকে 743টা পোষ্ট আজি এচিষ্টেণ্ট প্ৰফেচাৰ লোৱা হৈছে আৰু আমাৰ থাৰ্ড গ্ৰেডৰ কলেজৰ 233টা পোষ্ট লোৱা হৈছে তাৰ পিছত ফৰ্থ গ্ৰেডৰ কাৰণে ফৰ্থ গ্ৰেডত চাওক আপোনাৰ অকল ফৰ্থ গ্ৰেড মানে পিয়ন চকীদাৰ নহয় এই বিএআৰ লাইব্ৰেৰী বিএআৰ অন্যান্য টেকনিক্যাল পোষ্টও আছে অলপ গতিকে 524 জন লোৱা হৈছে তৃতীয় বৰ্গ 233 এচিষ্টেণ্ট প্ৰফেচাৰ 743 আৰু ফৰ্থ গ্ৰেড 524 এই পোষ্ট চেংচন দিয়া হৈছে আৰু শিক্ষা বিভাগক দায়িত্ব দিয়া হৈছে যে তেখেতসকলে মে মাহৰ আগত এই আটাইখিনি পোষ্ট তেখেতসকলে সম্পূৰ্ণ কৰিব লাগিব